ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জুলাই মাহৰ 16 তাৰিখ। আজি বাৰ হ'ব বুধবাৰ। আজি তিথি হ'ব কৃষ্ণ ষষ্ঠী তিথি। আজি নক্ষত্ৰ হ'ব পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, তাৰপিছতে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব শোভন যোগ। আজি কৰণ হ'ব গড়কৰণ, তাৰপিছতে বনিষ্কৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব মীন ৰাশি। আজি জন্মত মীন ৰাশি বিপৱন নৰগণ বৰ্ণত দ্বীপদোষ। আজি যোগিনী পশ্চিমত। আজি সূৰ্য উদয় হ'ব 4:44 সূৰ্যাস্ত সময় হ'ব 6:14 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। আজি ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি সময় অনুযায়ী নিজৰ জীৱনশৈলী পৰিৱৰ্তন আনিব লাগিব। সময় অনুসৰি সেইখিনি চেঞ্জেছ আনিব লাগিব। ইয়াৰ দ্বাৰা আপোনালোকৰ যি ব্যক্তিত্বৰ বৃদ্ধি পাব, আগবাঢ়ি যাব পাৰিব। কিছু নতুনত্ব লাগিবই। সময় সুযোগ আগবাঢ়ি যাবৰ বাবে সেইখিনি প্ৰয়োজন আছে। লগতে আজি আপোনালোকৰ কামবোৰ পৰিকল্পিতভাৱে কৰা হ'ব। যেতিয়া নিজৰ কাম কাজখিনি সুচাৰুৰূপে যেতিয়া কৰিব, পৰিপাটিকৈ কৰিব, শৃংখলাবদ্ধভাৱে কৰিব, নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। ধ্যান ৰাখিব লাগিব। আজি ঘৰখনত আত্মীয় চলাচলো হ'ব, কিন্তু সৰু সৰু কথা বতৰাক তৰ্ক পেচাল কৰিব নালাগে। আজিৰ দিনত সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। পাৰস্পৰিক বৈঠকে বা আলোচনাই সকলোকে সুখী কৰি তুলিব বুলি কৈছে। এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। একে সময়তে এই সময়খিনিত আপোনালোকৰ দায়িত্ব বাঢ়িব বুলি কৈছে। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত বা যিকোনো ডিচিশ্যন তৎক্ষণাত ল'ব নালাগে বুলি কৈছে। আজি এই সময়খিনি পৰিয়ালৰ কামত ব্যস্ততাৰ বাবে দিনটো প্ৰথম ভাগৰে পৰা আপোনালোকৰ নিজৰ কিছুমান গুৰুত্বপূৰ্ণ কামতো বাধা আহিব পাৰে। ঘৰখনৰ কিছুমান কাম কাজত বিজি হৈ থকাৰ বাবে, ব্যস্ত হৈ থকাৰ বাবে নিজৰ কিছুমান কামো আপোনালোকৰ থাকি যাব পাৰে। এই সময়খিনিত কিন্তু আপোনালোকৰ কৈছে যে এই সময়ত আপোনালোকৰ অগ্ৰাধিকাৰ ঘৰখনৰ যত্ন লোৱা। কোনো অচিনাকি মানুহক বিশেষকৈ সমীন কথাত সোমাব নালাগে, কাৰোবাৰ কথাত ভুল যাব নালাগে। ব্যৱসায় ক্ষেত্ৰত দিনটো প্ৰথম ভাগত বিশেষকৈ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে। ভুল হ'ব পাৰে। ব্যৱসায়ত এটা নতুন পৰীক্ষা ৰূপায়ণ কৰাটো লাভজনক হ'ব। ইয়াৰ ফলত উন্নত ফলাফল পোৱাৰ সম্ভাৱনা আছে। যিকোনো ধৰণৰ কাগজৰ কাম কৰি থাকোঁতে সৰু ভুল এটাও বৃহৎ লোকচানৰ সৃষ্টি কৰিব পাৰে, গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব। আজি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ বা মৰম চেনেহ আপোনালোকৰ ঘৰখনত থাকিব। সহযোগিতাই ঘৰখনত ধনাত্মক শক্তি এটা বজাই ৰখাৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। একে সময়তে প্ৰেমিক প্ৰেমিকাসকলৰ মাজত ভুল বুজাবুজিবোৰ দূৰ হ'ব বুলি কৈছে। কিন্তু গেছ আৰু এচিডিটিৰ সমস্যা দিনটো প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত অলপ অসুবিধা দিব পাৰে, গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু মেঘ ৰাশিৰ জাতক জাতিকাসকলে সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। আজি মহিলাসকলৰ বাবে বিশেষ দিন হ'ব। তেওঁলোকৰ কৰ্মশৈলী আৰু সামৰ্থ্যৰ শলাগ হ'ব। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ আৰু মৰম বিশেষকৈ আপোনালোকৰ ওপৰত থাকিব। যিকোনো গুৰুত্বপূৰ্ণ কামো আজিৰ দিনটোত বিশেষকৈ তেওঁলোকৰ সহায়ত কৰিব পাৰিব বুলি কৈছে। মহিলাসকলৰ বাবে দিনটো শুভ। বিশেষকৈ পুৰণি নেতিবাচক কথাবোৰত মনত ৰাখিলে আপোনালোকৰ কৰ্মৰ ক্ষমতা হ্ৰাসহে পাব পাৰে, গতিকে বেয়া দিনবোৰ পাহৰি কেনেকৈ বৰ্তমানটো ভাল কৰিব পাৰি, প্ৰেজেণ্টত গুৰুত্ব প্ৰদান কৰক। কেনেকৈ ছাকচেছ লাভ কৰিব পাৰি, সফলতা অৰ্জন কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰাটো বৰ্তমান সময়ত কিন্তু ভাল হ'ব বুলি কৈছে। গতিকে সেইখিনি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিলে উপকৃত হ'ব। কাৰো লগত অপ্ৰয়োজনীয় তৰ্কত লিপ্ত নহ'ব, গতিকে এই কথাটোৰ প্ৰতি কিন্তু মনত ৰাখিব লাগিব। আজি ইয়াৰ ফলত আপোনালোকৰ ক্ষতিয়ে হ'ব পাৰে। আজি আপোনালোকৰ কামৰ বোজা লঘু কৰিবলৈ, কামৰ প্ৰেছাৰবোৰ লঘু কৰিবলৈ কামবোৰ আপোনালোকে আনৰ সৈতে ভাগ বতৰা কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ৰ সৈতে জড়িত বিভাগীয় তদন্ত চলি আছে, ইয়াৰ ফলাফল আপোনালোকৰ পক্ষত হ'ব পাৰে। আজি ব্যৱসায়িক কাম কাজো উন্নত হ'ব। দিনটো দ্বিতীয় আধলৈ বিশেষকৈ চৰকাৰী চাকৰিয়ালসকলে পদোন্নতিৰ সুযোগ পাব পাৰে। স্থান সলনি সম্ভৱ কিছু লোকৰ। বিশেষকৈ ঘৰুৱা ব্যৱস্থাৰ সন্দৰ্ভত বৈবাহিক জীৱনত কিছু বিচ্ছিন্নতাৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, গতিকে ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব, সন্মান কৰিব লাগিব। সুস্থ হৈ থাকিবলৈ জিৰণি আৰু সঠিক খাদ্যাভ্যাস প্ৰয়োজনীয়। অত্যধিক কামৰ বোজাৰ বাবে ভৰি বিষ ফুলাৰ দৰে সমস্যাবোৰ আপোনালোকৰ বাঢ়িব পাৰে, গতিকে এইখিনি ক্ষেত্ৰতো কিন্তু আপোনালোকে বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি ধৰ্মীয় আধ্যাত্মিক কামত কিছু সময় কটালে আপুনি বহুত ধনাত্মক শক্তি অনুভৱ কৰিব। যেতিয়া ধৰ্মীয় বা আধ্যাত্মিক কামত জড়িত হ'ব, মনটো ভাল লাগি থাকিব, প্ৰফুল্ল হৈ থাকিব, পজিটিভ থিংকিংবোৰ আহিব, ভাল ভাল চিন্তাবোৰ, ভাল ভাল আইডিয়া আহিব। বিশেষকৈ মানসিক শান্তিটো বহুত বেছি প্ৰয়োজন আছে বৰ্তমান সময়ত। আজি আপোনালোকৰ দৈনন্দিন কাম কাজ সংগঠিত কৰিব পাৰিব। সম্পত্তি বা বিশেষ প্ৰকল্পৰ বিষয়ে আলোচনা হ'ব। ইতিবাচক ফলাফল ওলাই আহিব বুলি কৈছে। এই সময়খিনিত
আবেগেৰে কঢ়িয়াই লৈ ফুৰি কোনো সিদ্ধান্ত ল'ব নালাগে আবেগত আহি পেলাই যিকোনো সিদ্ধান্ত কিন্তু তৎক্ষণাত ল'ব নালাগে গতিকে সেইখিনি ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব ধ্যান দিব লাগিব বুলি কৈছে এনে কৰিলে আপুনি নিজৰ ক্ষতিহে কৰিব পাৰে পিতৃ মাতৃৰ বিশেষকৈ বৰ্তমান সময়ত সন্তানৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখিব লাগে তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ কৰিব লাগে বিশেষকৈ ফ্ৰেণ্ডলি থাকিব লাগে বৰ্তমান সময়ত তেওঁলোকৰ মনৰ ভাবো বুজিবৰ বাবে চেষ্টা কৰক অত্যধিক অনুশাসন জাপি দিলে তেওঁলোকে বিশেষকৈ অলপ অধিক জেদি হ'ব পাৰে বুলি কৈছে অলপ নহয় বেছিকৈ জেদি হ'ব পাৰে গতিকে বেছি অনুশাসন জাপি নিদিব বৰ্তমান সময়ত এই সময়ত যিকোনো ধৰণৰ আন্দোলনৰ পৰা আঁতৰি থাকক ব্যৱসায়ৰ বাবে দিনটো প্ৰথম ভাগত আপোনালোকৰ অনুকূল বুলি কৈছে লাভজনক চুক্তি পোৱাৰ সম্ভাৱনা আছে অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত বেছিভাগ সিদ্ধান্ত ল'ব লাগিব আপুনি নিজে কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনাৰ ভাল হ'ব বুলি কৈছে বেছিভাগ সিদ্ধান্ত আপোনালোকে লোৱাৰ ক্ষেত্ৰত বহুত বেছি উপকাৰী হ'ব কোনো সমস্যা হ'লে ঘৰৰ জ্যেষ্ঠ ব্যক্তিসকলৰ সৈতে শ্বেয়াৰ কৰক বুলি কৈছে বৈবাহিক জীৱনত মধুৰতা থাকিব বুজাবুজি থাকিব বুলি কৈছে অবিবাহিত মানুহে বিবাহৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে বুলি কৈছে কিবা এটা গুড নিউজ পাব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত যদি ৰক্তচাপ তেনেকুৱা ধৰণৰ বা ডায়েবেটিছৰ লগত জড়িত কোনো সমস্যা আছে তেন্তে একেবাৰে বৰ্তমান সময়ত অসাৱধান নহ'ব নিজৰ দৈনন্দিন কাম কাজ আৰু খাদ্যভাস সংগঠিত কৰি ৰাখিব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকে বৃদ্ধি কৰিব লাগিব বুলি কৈছে আজি বহু ধৰণৰ সম্ভাৱনা আহিব কেৱল আবেগৰ পৰিৱৰ্তে আজি ব্যৱহাৰিকভাৱে কামবোৰ সম্পূৰ্ণ কৰক বুলি কৈছে সেইখিনি ক্ষেত্ৰত সম্পূৰ্ণ কৰিলে উপকৃত হ'ব ইয়াৰ দ্বাৰা আপুনি সিদ্ধান্ত ল'ব পাৰিব ভালদৰে গতিকে বেছি আবেগিক নহ'ব ব্যৱহাৰিক হ'ব লাগিব বুলি কৈছে আজি সামাজিক আৰু ব্যক্তিগত কামত ব্যস্ত থাকিব যথেষ্ট পৰিমাণে বিজি থাকিব কিছু লোকে বন্ধুৰ লগতো পুৰণি সমস্যা এটাৰ সৃষ্টি হ'ব পাৰে নিজৰ আচৰণত বিশেষকৈ মধুৰতা ৰাখিব চিন্তা কৰাটো প্ৰয়োজন আছে আজি আপোনালোকৰ খং আৰু খৰখেদাৰ স্বভাৱটোৱে কিন্তু আপোনাৰ নিজৰ লগতে আনৰো ক্ষতি কৰিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু অলপ গুৰুত্ব দিব লাগিব বিশেষকৈ জাতক জাতিকাসকলে বয়োজ্যেষ্ঠসকলৰ প্ৰতি উপযুক্ত সন্মান বজাই ৰাখক ব্যৱসায়ত দিনটো দ্বিতীয়াৰ্ধত কিছু বাধা আহিব পাৰে ভাগ্যক দোষাৰোপ কৰাৰ পৰিৱৰ্তে কাম কৰাৰ যি ধৰণত পৰিৱৰ্তন আনিব লাগিব ভাগ্য দোষ দিলে নহ'ব কৰ্মৰ প্ৰতি আপোনালোকে ধ্যান দিয়ক কামখিনি যদি ভাল কৰে নিশ্চয়কৈ ভাল হ'ব গতিকে ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব ভাগ্যক দোষ দিলে নহ'ব কৰ্মৰ প্ৰতি আপোনালোকে ধ্যান দিয়ক বুলি কৈছে এই সময়ত আজি যিকোনো কাম কৰাৰ আগতে তাৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য লওক বুলি কৈছে সকলোখিনি তথ্য জানি ল'ব তাৰপিছত কামখিনি কৰক বুলি কৈছে আজি আপোনালোকৰ জীৱন সংগী সমৰ্থনে আপোনালোকৰ মনোবল বৃদ্ধি কৰিব ঘনিষ্ঠ আত্মীয়ৰ সৈতে গেট টুগেডাৰ কৰিলে মনটো আনন্দময় হৈ থাকিব বুলি কৈছে আৰ্থিক সমস্যাৰ বাবে মনত দুখ আৰু হতাশাৰ তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে দিনটো দ্বিতীয়াৰ্ধলৈ গতিকে সেইখিনি ক্ষেত্ৰত ধৈৰ্যৰে আগবাঢ়িব লাগিব আজি বেয়া দিন চলি আছে কাইলৈ ভাল হ'ব সেইখিনি আপোনালোকে ভাবি আপোনালোকে বিশেষকৈ কৰ্মৰ প্ৰতি গুৰুত্ব দি আপোনালোকে আগবাঢ়ি যাওক বুলি কৈছে নিশ্চয়কৈ সফলতা অৰ্জন কৰিব বুলি কৈছে তেনেকুৱা ধৰণৰ হতাশাৰ পৰিস্থিতি নাইকিয়া হ'ব ধ্যান আৰু যোগাসনৰ প্ৰতি অধিক মনোযোগ দিব লাগিব বুলি কৈছে শুভ ৰং হ'ব আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 1 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে বাহিৰৰ কাম কাজত অধিক খৰচ কৰা হ'ব বুলি কৈছে আজি বিশেষকৈ ঘৰখনৰ প্ৰতি আপোনালোকৰ যি ধৰণৰ দায়িত্ব সেইখিনি ক্ষেত্ৰত কিছু যেন আঁতৰি যাব পাৰে বুলি কৈছে বাহিৰৰ কাম কাজত মনোযোগটো অলপ বেছিকৈ যাব পাৰি কৈছে কিন্তু সেই অনুসাৰে আপোনালোকৰ ঘৰৰ মানুহখিনি কিন্তু সহায় সহযোগিতা পাই থাকিব আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু আপোনালোকৰ প্ৰচেষ্টাৰ জৰিয়তে বা প্ৰচেষ্টাৰে পৰিস্থিতি অনুকূল কৰি তুলিবলৈ চেষ্টা কৰিব বুলি কৈছে এই কঠোৰ পৰিশ্ৰমৰ উপযুক্ত ফল লাভ কৰিবলৈ ওলাইছে বুলি কৈছে কিন্তু ধ্যান ৰাখিব নেতিবাচক কথাহে আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব নিদিব বেয়া দিশবোৰে বেয়া নিগেটিভ কথাবোৰে যাতে আপোনালোকৰ কাম কাজবোৰে আপোনালোকক যাতে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি কিন্তু আপোনালোকে সতৰ্ক হ'ব লাগিব কেয়াৰফুল হৈ থাকিব লাগিব বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে ইয়াৰ দ্বাৰা মানসিক চাপ আৰু সম্পৰ্ক নষ্ট হোৱাৰ বাহিৰে একো লাভ নহ'ব গতিকে ধ্যান ৰাখক আজি এই সময়খিনিত খন্তেকীয়া সফলতা লাভ কৰাৰ হেঁপাহ লৈ কোনো অনুপযুক্ত কামত আগ্ৰহ নল'ব বুলি কৈছে গতিকে এই দিশটোৰ প্ৰতি কিন্তু অলপ বেছি গুৰুত্ব দিয়ক বুলি কৈছে এই সময়ত সংযম বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত বিপণন সম্পৰ্কীয় কামত গুৰুত্ব দিব লাগে জনসংযোগৰ পৰিসৰ বৃদ্ধিৰ বাবে উপযুক্ত অৰ্ডাৰ লাভ কৰিব পাৰিব যন্ত্ৰপাতি কাৰখানা আদিৰ সৈতে জড়িত ব্যৱসায়সমূহ এই সময়ত লাভজনক অৱস্থাত থাকিব বুলি কৈছে একে সময়তে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা থাকিব দিনটোৰ প্ৰথম ভাগত কিছু লোকৰ কাহ চৰ্দি জ্বৰ আদি মৃদু বতৰৰ সমস্যা হ'ব পাৰে অসাৱধান নহ'ব উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে যদি হেল্থৰ প্ৰব্লেম চলিছে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব বুলি কৈছে আজি দিনটোৰ দ্বিতীয়াৰ্ধত যিমান পাৰে পৰিকল্পিতভাৱে নিজৰ কামবোৰ ক্ষিপ্ৰতাৰে আপোনালোকে কৰিব লাগিব ইয়াৰ ফলত অৰ্থনৈতিক যি প্ৰচেষ্টা আৰু অধিক উন্নত হ'ব আৰু লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব
আজি যিমান পাৰে ধৰ্মীয় আৰু আধ্যাত্মিক কামতো আপোনালোকৰ অৱদান আগবঢ়াব পাৰে বুলি কৈছে মানসিক শান্তি পাব কিছু বিবাদ যদি চলিছে কাৰোবাৰ সৈতে আজি ইয়াৰ লগত জড়িত কোনো ব্যৱস্থা গ্ৰহণ নকৰিব বৰ্তমান পৰিস্থিতি অনুকূল নহয় আপুনি মনৰ বিচলিত অৱস্থাত থাকিব আনৰ দ্বাৰা বেছি প্ৰভাৱিত নহ'ব এই সময়ত বেছিকৈ আনৰ দ্বাৰা আপোনালোকে কিছুমান ক্ষেত্ৰত পতিত নাযাব গতিকে ধ্যান ৰাখক বুলি কৈছে এই সময়খিনিত চিন্তা কৰিহে আপোনালোকে যিকোনো সিদ্ধান্ত লওক বুলি কৈছে আপুনি কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থাত ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থাত কিছু পৰিৱৰ্তন কৰাৰ যদি পৰিকল্পনা কৰিছে তেন্তে গুৰুত্ব সহকাৰে চিন্তা কৰক এনে কৰিলে লাভজনক হ'ব কঠোৰ পৰিশ্ৰম কৰিলেহে আপোনালোকে ভাল ফল পাব গতিকে মনত ৰাখিব আজি চৰকাৰী বিশেষকৈ কৰ্মৰত লোকসকলে বা সেৱকসকলে নিজৰ সিনিয়ৰ বা বিষয়াসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে পাৰিবাৰিক পৰিস্থিতি সুখদায়ক হ'ব বিপৰীত লিংগৰ ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে আজি দিনটোত স্বাস্থ্য ভালে হ'ব দিনটো দ্বিতীয়ত আপোনালোকৰ মনোবল আৰু আত্মবিশ্বাস হ্ৰাসে অনুভৱ কৰিব পাৰে কিছু ক্ষেত্ৰত শুভ ৰং হ'ব আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি ঘৰখনৰ ব্যৱস্থাক অনুশাসিত আৰু উন্নত কৰাৰ বাবে আপোনালোকৰ যি প্ৰচেষ্টাৰ প্ৰশংসনীয় হ'ব বুলি কৈছে আনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক ইয়াৰ দ্বাৰা নিজাববীয়াকৈ বহু সমস্যাৰ সমাধান হ'ব ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি সজাগ হোৱাটো প্ৰয়োজন আছে আজি প্ৰতিদ্বন্দ্বী এজনৰ বাবেও উত্তেজনাৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে যিয়ে আপোনালোকৰ কৰ্মৰ ক্ষমতাটো প্ৰভাৱ পেলাব পাৰে অসাৰ কামত সময় নষ্ট কৰাৰ পৰিৱৰ্তে ব্যক্তিগত কামত মনোনিৱেশ কৰক ব্যৱসায়ত নতুন কিবা এটা আৰম্ভ কৰাৰ পৰিৱৰ্তে বৰ্তমান ব্যৱস্থাটো উন্নত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে আমদানি ৰপ্তানি সম্পৰ্কৰ কামত বিশেষকৈ গুৰুত্বপূৰ্ণ চুক্তি পোৱাৰ সম্ভাৱনা আছে অভিজ্ঞ ব্যক্তিক লগ পোৱাটো লাভজনক বুলি প্ৰমাণিত হ'ব বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব পুৰণি বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে কিন্তু প্ৰথম ভাগত ক্লান্তি আৰু অনিন্দা আদি সমস্যা হ'ব পাৰে এই সময়ত উপযুক্ত জিৰণি লোৱাটো কিন্তু প্ৰয়োজন আছে বুলি কৈছে একে সময়তে আজি বেছিভাগ সময় ঘৰুৱা কাম কাজত কটাব ঘৰখনৰ কিছুমান সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকে জড়িত হ'ব ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে যাৰ ফলত গোটেই পৰিয়ালটোৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব আজি আত্মীয়ৰ লগত জড়িত কাম কাজতো আপোনালোকৰ পৰামৰ্শক বিশেষ গুৰুত্ব দিয়া হ'ব স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যাৰ বাবে কিছুমান কামত আধৰুৱা হৈ থাকিব পাৰে কিছুমান কামত অসুবিধা পাব পাৰে কিন্তু মানসিক চাপ ল'ব নালাগে বেছি আজি আপোনালোকৰ সমস্যা সমাধানত পৰিয়ালৰ সদস্যৰ সহায় সহযোগিতা অতি সহায়ক হ'ব বুলি কৈছে আৰু নিজৰ অসাৱধানতাৰ আৰু এলাহৰ বাবে ব্যৱসায়ত কিছু সমস্যা বাঢ়িব পাৰে আৰ্থিক বিষয়ত অতি চিন্তা কৰিব লাগিব অৱশ্যে কৰ্মচাৰীসকলৰ সহযোগত আজি কাম কাজবোৰ সুচাৰুৰূপে চলি থাকিব পাৰিবাৰিক জীৱনটো মধুৰ হ'ব প্ৰেমৰ সম্পৰ্কত বেছি সময় নষ্ট নকৰিব দিনটো দ্বিতীয়ত ধ্যান ৰাখিব স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু বহুত বেছি গুৰুত্ব দিব লাগিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ কিছু লোকৰ ছালৰ লগত জড়িত এলাৰ্জি হ'ব পাৰে কিছু কাহ চৰ্দিৰ সমস্যাও কিছু লোকক অশান্তি দিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে একে সময়তে নিজৰ দায়িত্বখিনি পালনৰ ক্ষেত্ৰত ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে আজি আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে আনৰ কথাত ভুল যাব নালাগে গতিকে এই দিশটোৰ প্ৰতি কিন্তু বহুত বেছি গুৰুত্ব দিব লাগিব বুলি কৈছে আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ জয় শ্ৰীৰাম সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে এই সময়ত আপুনি অতি আত্মবিশ্বাসেৰে আগবাঢ়ি যাবৰ বাবে আপুনি বহুত বেছি চেষ্টা কৰিব বুলি কৈছে আজি আপোনালোকৰ কিন্তু মনোবল মজবুত কৰি ৰাখিব লাগিব আজি ভাগ্যতকৈ কৰ্মত বেছি বিশ্বাস কৰিলেহে আপুনি অধিক ইতিবাচক ফল পাব বুলি কৈছে লাভৰ পথ প্ৰশস্ত হ'ব আপুনি পৰিয়ালৰ কোনো সদস্যৰ বিবাহ সম্পৰ্কীয় কামত ব্যস্ত থাকিব পাৰে আজি পৰিয়ালৰ বিশেষকৈ সমস্যাবোৰ আপোনালোকৰ আজি দিনটোত বাঢ়িব পাৰে যিকোনো কৈছে যে সৰু কথা এটাক লৈ ঘৰখনত এটা ইস্যু হ'ব পাৰে তৰ্ক পেচাল হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে কোনো বাহিৰৰ মানুহক আপোনালোকৰ পৰিয়ালত হস্তক্ষেপ কৰিবলৈ নিদিব পৰিয়ালত বিশেষকৈ সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব আজি পৰিকল্পনা কৰাৰ লগতে সেইবোৰ কাৰ্যকৰী কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত ৰাজহুৱা ব্যৱসায় বিপণন সংবাদ মাধ্যম আদিৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক অৱস্থাত থাকিব ব্যক্তিগত কামত ব্যস্ত থকাৰ বাবে ঘৰৰ পৰা বিশেষকৈ ব্যৱসায়িক কাম কাজ কিছু চলাবলগীয়া হ'ব পাৰে কিছু সংখ্যক লোকে আজি কৈছে যে লগতে পৰিয়ালৰ সদস্যৰ সহায়ো আপোনালোকে আজি দিনটো লাভ কৰিব স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি উপযুক্ত হৈ থাকিব প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বাঢ়িব দিনটো প্ৰথম ভাগত স্বাস্থ্য ভালে হ'ব কিন্তু বৰ্তমান বতৰৰ বাবে একেবাৰে অসাৱধান হ'ব নালাগে নিজৰ স্বাস্থ্যৰ যত্ন ল'বই লাগিব বুলি কৈছে আজি আপোনালোকৰ পৰিকল্পিত আৰু অনুশাসিতভাৱে কাম কৰাৰ ব্যৱস্থাই আপোনালোকক কামত সফলতা প্ৰদান কৰিব বুলি কৈছে
আজি ঘৰৰ জ্যেষ্ঠসকলৰ বিশেষকৈ কিছু তেওঁলোকৰ কথা বতৰাখিনি শুনক, তেওঁলোকৰ পথ প্ৰদৰ্শন আপোনালোকে অনুসৰণ কৰক বুলি কৈছে। কিছু সময় তেওঁলোকৰ সৈতে কটাক, তেওঁলোকক সহায় কৰি আপোনালোকে আশীৰ্বাদ পাব, সৌভাগ্যৰ কঢ়িয়াই আনিব বুলি কৈছে। কিছুমান মানুহে হিংসাৰ বাবে ইচ্ছাৰ বাবে আপোনালোকৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব, তেওঁলোকৰ কাম কাজক আওকাণ কৰিব লাগিব। এইখিনি সময়তে লগতে কৈছে যে অত্যাধিক কামৰ বোজা আৰু মানসিক চাপে আপোনালোকক আগুৰি ধৰিবলৈ নিদিব, অন্যথা ই আপোনালোকৰ স্বাস্থ্যটো প্ৰভাৱ পেলাব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা আবদ্ধ ব্যৱসায়িক কাম আগবাঢ়ি যাব। ধন সম্পৰ্কে লেনদেন কৰাৰ সময়ত অতি সাৱধান হওক বুলি কৈছে। বৰ্তমান আৰ্থিক অৱস্থাৰ বিশেষ উন্নতিৰ কিছু কম আছে বুলি কৈছে। দিনটো দ্বিতীয় ধৰক অতিৰিক্ত কামৰ বাবে চৰকাৰী চাকৰিয়ালসকলে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। পৰিয়াল ব্যৱস্থা শান্তিপূৰ্ণ হৈ থাকিব, বুজাবুজি থাকিব, ইজনে সিজনৰ অনুভৱক বুজি পাব আৰু সেইখিনি ঘৰখনৰ উন্নতিৰ বাবে যথেষ্ট বুলি কৈছে। যেতিয়া আপোনালোকৰ ঘৰখনত শান্তি থাকিব, ভাল এটা বাতাবৰণ থাকিব, আপোনালোকৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপুনি সফল হ'ব, মনত এটা সাহস থাকিব বুলি কৈছে। এই সময়খিনিত কৈছে যে পৰিয়াল ব্যৱস্থা শান্তিপূৰ্ণ হৈ থাকিব, বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে। একে সময়তে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ আজি যিমান পাৰে খং আৰু মানসিক চাপৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে। একে সময়তে এই সময়খিনিত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কিন্তু প্ৰভাৱ পেলাব পাৰে, গতিকে বেছি খংবোৰ কৰি নাথাকিব, নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব, অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ দেখিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক। জয় হনুমান। কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে। এই সময়খিনি দিনটো কিছু সময় নিজৰ ব্যক্তিগত আৰু আকৰ্ষণীয় কামত অতিবাহিত কৰিব বুলি কৈছে। একে সময়তে নিজৰ আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব। ইয়াৰ দ্বাৰা দৈনন্দিন ক্লান্তিকৰ পৰা সকাহ পাব। যদি আত্মীয়ৰ লগত বিশেষকৈ জড়িত কোনো বিবাদ হয়, তৰ্ক পেচাল হয়, তাৰ ফলাফল আপোনালোকৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে। ঘনিষ্ঠ আত্মীয়ৰ বিশেষকৈ ব্যৱহাৰিক জীৱনত ব্যাঘাত জন্মাৰ দৰে সমস্যা হ'ব পাৰে, উত্তেজনা আহিব পাৰে। অতি বুদ্ধিমান আৰু শান্তভাৱে সমাধান বিচাৰি উলিয়াব লাগিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কোনো প্ৰকল্পতে বিফলতাৰ বিশেষকৈ মানসিক চাপে তেওঁলোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ দিব নালাগে, গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কোনো প্ৰকল্পতে বিফলতাৰ বাবে মানসিক চাপে আধিপত্যৰ বিস্তাৰ কৰিবলৈ দিব নালাগে। আজি ব্যৱসায় ক্ষেত্ৰত দিনটো প্ৰথম ভাগত ব্যৱসায়ত কাম কৰাৰ ব্যৱস্থাৰ উন্নতি কৰি নতুন সম্ভাৱনা আপোনালোকে বিচাৰি পোৱাৰ সম্ভাৱনা আছে। একে সময়তে ৰাজহুৱা ব্যৱসায় আৰু বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিব লাগিব বুলি কৈছে। কোনো ফোন কলক বিশেষকৈ আওকাণ নকৰিব। আজি কিছু উপকাৰী খবৰ বা ভাল এটা ইতিবাচক খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। দিনটোৰ প্ৰথম ভাগত ঘৰৰ যি পৰিৱেশ আপোনালোকৰ সুখদায়ক হৈ থাকিব। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সহযোগিতাই উপযুক্ত ব্যৱস্থা বজাই ৰাখিব। ভৰিৰ বিষ বা আপোনালোকৰ কিছু মূৰৰ বিষয়ে অশান্তি দিব পাৰে। স্বাস্থ্যৰ প্ৰতি বৰ্তমান সময়ত দিনটোৰ প্ৰথম ভাগত বিশেষকৈ একেবাৰে অসাৱধান হ'ব নালাগে বুলি কৈছে। আজি দিনটোৰ দ্বিতীয় ধৰত যদি আপুনি সম্পত্তি সম্পৰ্কে কোনো কাম বিশেষকৈ কৰিবলৈ গৈ আছে, সেইখিনি যদি কিবা এটা সমস্যা হৈছে, সেইখিনি শান্তিপূৰ্ণভাৱে সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে। আজি তাৰ লগত জড়িত কামবোৰ আৰম্ভ হ'ব পাৰে। দিনটো বেছিভাগ সময় আপোনালোকৰ ব্যক্তিগত কাম কাজত কটাব, ঘৰখনৰ সমস্যাখিনিৰ ক্ষেত্ৰত কটাব বুলি কৈছে। সামাজিক বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰখনৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব। আজি আপোনালোকৰ কিছুমান ঘনিষ্ঠৰ সম্পৰ্কক লৈ আপোনালোকৰ মনত বিভ্ৰান্তি বা মোহ বাঢ়িব বুলি কৈছে। এই সময়খিনিত বিশেষকৈ ধৈৰ্য আৰু স্থিৰতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ। ধৈৰ্য ধৰিব লাগিব আৰু কেনেকৈ আগবাঢ়িব পাৰি, কেনেকৈ প্ৰব্লেমখিনি চল্ভ কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে। ধৈৰ্য লাগিবই। ভ্ৰমণৰ লগত জড়িত যিকোনো কাম পিছুৱাই দিয়ক, কাৰণ ইয়াৰ দ্বাৰা কোনো অনুকূল ফল পোৱাৰ কিছু আশা কম কৰা হৈছে, গতিকে বেছি ভ্ৰমণ নকৰিব। খৰচ পাতিবোৰ বাঢ়িব পাৰে, অপ্ৰয়োজনীয় সময়বোৰ যাব পাৰে, গতিকে চাই ল'ব পৰিৱেশটো। আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ নথি পত্ৰবোৰ অতি সাৱধানে ৰাখিব লাগিব। কাকো অন্ধভাৱে বিশ্বাস নকৰিব, গতিকে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব বুলি কৈছে। একে সময়তে নিজৰ দায়িত্বৰ প্ৰতি সচেতন হ'ব লাগিব। আজি আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। আজি নিজৰ কৰ্মৰ প্ৰতি সজাগ হ'ব লাগিব। আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক। ওম নমঃ শিৱায়। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। কিছুদিন চলি থকা সমস্যাবোৰ সমাধান হ'ব। ঋণ দিয়া বা আবদ্ধ হৈ টকাখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আজি দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আনিবলৈ বিশেষকৈ আপুনি বাহিৰৰ কাম কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব বুলি কৈছে। ইয়াৰ দ্বাৰা সামাজিক সংগঠনসমূহতো আপোনালোকৰ বাবে এক বিশেষ পৰিচয়ৰ সৃষ্টি হ'ব।
ঘনিষ্ঠ আত্মীয়ৰ কঠোৰ আচৰণে আপোনালোকক বিচলিত কৰিব পাৰে সৰু সৰু কথাবোৰত আওকাণ কৰাটোৱে ভাল হ'ব আপোনালোকৰ প্ৰতিটো পৰিকল্পনা গোপনীয় কৰি ৰাখক বুলি কৈছে সকলো কথা সকলো মানুহৰ আগতে প্ৰকাশ কৰিব নালাগে শ্বেয়াৰ কৰি দিব নালাগে নহলে কিছুমানে দুৰ্বলতাৰ সুযোগ ল'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে একে সময়তে এইখিনি সময়ত বিশেষকৈ অযথা অপ্ৰয়োজনীয় সময় খেদিব নালাগে কোনোবাই আপোনালোকক এই সময়খিনি অযথা সুবিধা ল'ব পাৰে ধন সম্পৰ্কীয় লেনদেন কৰাৰ সময়ত সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে দিনটো প্ৰথম ভাগত ব্যৱসায়িক কাম আপোনালোকৰ বিশেষকৈ তত্ত্বাৱধানত সম্পন্ন কৰক বুলি কৈছে কৰ্মচাৰী বা সহকৰ্মীসকলৰ ওপৰত বিশেষকৈ নিৰ্ভৰ কৰাটো বেছি ক্ষতি হ'ব পাৰে অবৈধ কামত বিশেষকৈ আপোনালোকে বেছি এটেনশ্যন নিদিব আগ্ৰহ নল'ব বেছি নহ'লে নিজৰে লোকচান হ'ব পাৰে এই সময়ত কোনো ধৰণৰ তদন্ত বা শাস্তি দিয়াৰ ব্যৱস্থা হ'ব পাৰে বুলি কৈছে গতিকে কৰ্মৰ ক্ষেত্ৰত সেইখিনি ক্ষেত্ৰত ধ্যান দিব লাগিব বৈবাহিক জীৱনত মধুৰতা থাকিব বিপৰীত লিংগৰ ব্যক্তিক লগ পালে পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব অত্যধিক মানসিক চাপ আৰু উদ্বেগৰ বাবে আপোনালোকৰ প্ৰাণতন্ত্ৰত প্ৰভাৱিত হ'ব পাৰে বেছি মানসিক চাপ ল'ব নালাগে আৰু এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক খোৱা বোৱাৰ ক্ষেত্ৰত টাইম টেবুল মেইনটেইন কৰক নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব আপুনি এটা সুখদায়ক দিন কটাব আৰু ধনাত্মক শক্তি থাকিব মনত পজিটিভ থিংকিংবোৰ থাকিব যেতিয়া মনত ভাল চিন্তাবোৰ থাকিব তেতিয়া আপুনি আগবাঢ়ি যাব পাৰিব সাহস থাকিব বুলি কৈছে আজি যিকোনো আবদ্ধ ধন ঘূৰাই পোৱাৰ প্ৰবল সম্ভাৱনা আছে ৰাজনৈতিক আৰু সামাজিক কাম কাজত আপোনালোকৰ বিশেষ অৱদান থাকিব আৰু আপুনি এটা বিশেষ পদবী লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আনক বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ সিদ্ধান্তবোৰ নিজে লোৱাটো ভাল হ'ব বেছিকৈ আপোনালোকে বেলেগৰ ওপৰত বেছি ডিপেণ্ডেণ্ট নহ'ব নিজৰ সিদ্ধান্তবোৰ নিজে লৈ আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বুলি কৈছে এই সময়খিনিত কৈছে যে ঋণ লোৱাৰ পৰিকল্পনা যদি আছে তেন্তে আপোনালোকৰ সমতাতকৈ অধিক লোৱাৰ পৰা বিৰত থাকক যদি ধাৰ ল'ব বিচাৰিছে বেছি জোখতকৈ বেছি নল'ব যিমানখিনি কেপাচিটি যিমানখিনি আপোনালোকে সাধ্য অনুসৰি সেইখিনি পৰিশোধ কৰিব পাৰে সেইখিনি ক্ষেত্ৰতে আপোনালোকে আগবঢ়াওক বুলি কৈছে বা সিমানখিনিহে লওক বুলি কৈছে নহ'লে পাছত গৈ আপোনালোকৰ নিজৰে সমস্যা হ'ব পাৰে বুলি কৈছে একে সময়তে এই সময়ত মানসিক শান্তি বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে নহ'লে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত বিশেষকৈ ব্যৱসায়ত কৈছে যে এই সময়ত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে কঠোৰ পৰিশ্ৰমৰ ফলত অতি সোনকালে অনুকূল ফল পোৱা যাব উচ্চ বিষয়া আৰু সন্মানীয় লোকৰ সৈতে সম্পৰ্ক বজাই ৰখাটো আপোনালোকৰ ব্যৱসায়ত উপকাৰী বুলি প্ৰমাণিত হ'ব আজি আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব কথাটো ক'ব নালাগে কিছুমান সিক্ৰেট যিখিনি কথা আছে যিখিনি গোপনীয়তা অৱলম্বন কৰিব লাগে সেইখিনি ক্ষেত্ৰত ৰাখিব লাগিব নহ'লে নিজৰে লোকচান হ'ব পাৰে বুলি কৈছে আজি বিশেষকৈ পৰিয়ালৰ সৈতে মজা বা মনোৰঞ্জনৰ সুখৰ সময় কটাব ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কবোৰ বিশেষকৈ আপোনালোকৰ বৰ্তমান ক্ষেত্ৰত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কবোৰ ওচৰ চাপি আহিব নিজৰ অৱহেলাৰ বাবে ডায়েবেটিছৰ কিছু লোকৰ সমস্যা বাঢ়িব গতিকে এইখিনি সময়ত ব্যায়াম যোগাসনৰ প্ৰতি গুৰুত্ব দিব লাগে যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ হেল্থৰ বাবে উপকাৰী সেই ধৰণৰ খাদ্যপাতিবোৰ বিশেষকৈ পৰিহাৰ কৰি চলিব লাগিব নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো শুভ হওক ভালদৰে পাৰ হওক মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক বৃশ্চিক ৰাশি আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে যদি আপুনি সম্পত্তি কিনা বা বিক্ৰী কৰাৰ কথা ভাবিছে তেন্তে ইয়াক কাৰ্যকৰী কৰাৰ বাবে এই সময়খিনি ভাল সময় যদি আপোনালোকৰ কোনো বিশেষ কাম আবদ্ধ হৈ থাকে তেন্তে আজি কাৰোবাৰ সহায়ত সেইবোৰ সমাধান হোৱাৰ সকলো সম্ভাৱনা দেখা পোৱা গৈছে কথা বতৰাৰ জৰিয়তে বহুতো সমস্যাৰ সমাধান হ'ব পাৰে আজি আপোনালোকৰ ইচ্ছামতে বিশেষকৈ কোনো কাম নকৰিলে মানসিক চাপত নাথাকিব বুলি কৈছে ধৈৰ্য ধৰাটো প্ৰয়োজন আছে আজি আপোনালোকৰ ঘনিষ্ঠ সম্পৰ্কক বিশ্বাস কৰিলে আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক শক্তিশালী হ'ব আজি আপোনালোকৰ সামৰ্থ্যতকৈ অধিক খৰচ বা ঋণ লোৱাটোৱে আপোনালোকৰ বাবে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত কিছু সময়ৰ বাবে কৰ্মক্ষেত্ৰত কৰাৰ পৰিৱৰ্তন ইতিবাচক ফলাফল দিব কঠোৰ পৰিশ্ৰমৰ ফলতহে আপোনালোকে অনুকূল ফল পাব বুলি কৈছে এই সময়খিনিত কিন্তু নিজৰ কামত মনোনিৱেশ কৰক ব্যৱসায়ৰ লগত জড়িত যিকোনো ধৰণৰ লেনদেন কৰা সময়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে চাকৰিত সহকৰ্মীৰ বাবে আপোনালোকৰ সমস্যাবোৰ বাঢ়িব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে এই সময়খিনিত পাৰিবাৰিক পৰিৱেশ সুখদায়ক আৰু অনুশাসিত হ'ব প্ৰেমৰ সম্পৰ্ক বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে নিজৰ মনোভাৱ ইতিবাচক কৰি ৰাখক আৰু নিশ্চিতভাৱে ভাল স্বভাৱৰ মানুহৰ লগত কিছু সময় কটাওক আৰু লগতে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব দিনটো দ্বিতীয় আধাৰত বিশেষকৈ এই সময়খিনিত সমস্যাৰ আৰু বাধাৰ পৰা কিছু সকাহ পাব বুলি কৈছে পুৰণি ৰোগৰ পৰা কিছু লোকে সকাহ পাব এজন বিশেষ ব্যক্তিৰ সমৰ্থন পাব বুলি কৈছে আজি আপোনালোকৰ ব্যক্তিগত যিকোনো কাম আজি সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব যাৰ বাবে আপোনালোকৰ হেৰুৱাৰ আত্মবিশ্বাস পুনৰ জ্বলি উঠিব বুলি কৈছে কনফিডেন্স বাঢ়িব একে সময়তে অসাৰ কামত সময় নষ্ট নকৰিব আৰু নিজৰ কামত ভালদৰে বিশেষকৈ মনোনিৱেশ কৰিব নোৱাৰিব পাৰে বৰ্তমান সময়ত কিন্তু এইখিনি সময়ত নিজৰ টাইমখিনি নিজৰ সময়খিনি বহুমূলীয়া সময়খিনি সৎ কামত ব্যৱহাৰ কৰক অপ্ৰয়োজনীয় ইগো আৰু খঙৰ দৰে অভ্যাসে আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব ধনৰ লেনদেনৰ সৈতে জড়িত বিষয়ত অসাৱধান নহ'ব আৰু যিকোনো ক্ৰয় কৰাৰ সময়ত
বস্তু কিনাৰ সময়ত বিশেষকৈ সঠিক বিল লওক বুলি কৈছে। আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত ব্যস্ত ৰুটিন থাকিব। টকা পইচাৰ সৈতে জড়িত কাম কাজত অধিক গুৰুত্ব দিয়ক বুলি কৈছে। এই সময়খিনি ভাল সময়। ক'ৰবাত আবদ্ধ হৈ থকা বা ঋণত দিয়া পে'মেণ্ট পাব পাৰে। কৰ্মৰ ক্ষেত্ৰত আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব। সময় অনুযায়ী কামৰ যি ব্যৱস্থা সলনি কৰক। পৰিয়ালৰ সৈতে একেলগে বহি ধেমালি কৰিলে বা কিছুমান কাৰ্যসূচী আপোনালোকে যদি লয়, ঘৰখনৰ মাজত শক্তিশালী এটা অনুভৱ কৰিব আৰু গোটেই দিনটো অৱসাদ পাহৰি যাব বুলি কৈছে। একে সময়তে ধৰ্মীয় ভ্ৰমণলৈ যোৱাৰ সুযোগো থাকিব কিছু লোকৰ। স্বাস্থ্য ভালে হ'ব দিনটো দ্বিতীয়াৰ্ধত। নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছৰ পৰীক্ষা কৰি থকাটো নিশ্চিত কৰক বুলি কৈছে। মানসিক চাপৰ পৰা যিমান পাৰে আঁতৰি থাকক, অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক বুলি কৈছে। নিজকে ষ্ট্ৰং কৰি ৰাখিব লাগিব। নিজৰ মনটোক বিশেষকৈ আপোনালোকে প্ৰফুল্ল কৰি ৰাখক, মনটো ফৰকাল কৰি ৰাখক আৰু অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰি কেনেকৈ আগবাঢ়িব সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধনুৰাশি, কিছুদিন ধৰি চলি থকা কিছুমান কনফিউজনৰ পৰা, অস্থিৰতাৰ পৰা আপুনি সকাহ পাব। এই সময়খিনিত অসম্ভৱ যেন লগা কামেও আজিৰ দিনটোত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। মনত বহুত বেছি সুখ আৰু উৎসাহৰ সৃষ্টি হ'ব। আজি আপোনালোকৰ ভিতৰত শক্তিৰে ভৰি থকা এটা অনুভৱ কৰিব বুলি কৈছে। ধৰ্মীয় ভ্ৰমণৰো সম্ভৱ। কেতিয়াবা আপোনালোকৰ দিনটো প্ৰথম ভাগত আপোনালোকৰ বিক্ষিপ্ত আৰু আৱেগিক স্বভাৱটোৱে আপোনালোকৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ বা বস্তু আদি সুৰক্ষিত কৰি ৰাখক। কোনো ধৰণৰ চুৰি বা লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে। ব্যৱসায় ক্ষেত্ৰত ব্যৱসায়িক লৈ আইনী বিবাদ চলিব পাৰে কিছু। আজি দিনটো সমাধান কৰিবৰ বাবে চেষ্টা কৰক। কিবা এটা যদি সেইখিনি ক্ষেত্ৰত আপোনালোকৰ GST বা অন্যান্য দিশত কিছু সমস্যা আছে সেইখিনি ঠিক কৰক বুলি কৈছে। বহু পৰিমাণে পৰিস্থিতি আপোনালোকৰ পক্ষত থাকিব। নিয়োজিত লোকসকলে সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব নিদিব। আনৰ বিষয়ত হস্তক্ষেপ নকৰিলে ভাল হ'ব বুলি কৈছে। এই সময়খিনিত গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে। পৰিয়ালৰ কাম কাজত উপস্থিত থকাটো নিশ্চিত কৰক। ইয়াৰ দ্বাৰা পাৰস্পৰিক সম্পৰ্কত মধুৰতা বজাই ৰাখিব পাৰিব। অতিৰিক্ত বৈবাহিক প্ৰেমৰ পৰা আঁতৰি থাকক বুলি কৈছে। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগে নিজৰ বিশেষ যত্ন ল'ব লাগে। নিজৰ কৰ্মশৈলী আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধলৈ বিশেষকৈ ব্যক্তিগতৰ এক বৃহৎ সমস্যাৰ দূৰ হোৱাৰ ফলত মানসিক শান্তি পাব। পূৰ্বৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এই সময়খিনি উপযুক্ত সময় বুলি কৈছে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সহযোগিতা থাকিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সমস্যাবোৰ সমাধান হ'ব। কাৰোবাক বিশেষকৈ সহায় কৰাৰ লগতে নিজৰ কামৰ প্ৰতি মনোযোগ দিয়াটো ভাল হ'ব বৰ্তমান সময়ত। নহ'লে নিজৰ কামবোৰ আধৰুৱা হৈ থাকিব পাৰে। অলপ স্বাৰ্থপৰ হোৱাটো প্ৰয়োজন আছে। আনৰ ক্ষেত্ৰত আকাংক্ষিত পৰামৰ্শ নিদিব বুলি কৈছে আৰু আনৰ বিষয়ত হস্তক্ষেপ বেছি নকৰিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত আপোনালোকৰ সম্পূৰ্ণ প্ৰচেষ্টাৰে ব্যৱসায়িক ব্যৱস্থাটো সংগঠিত হ'ব। চৰকাৰী কামৰ লগত জড়িত ব্যৱসায়ত কামবোৰ সম্পূৰ্ণ কৰাৰ বিশেষকৈ নীতি সফল হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় বিশেষকৈ বিষয়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে। এইখিনি সময়ত সতৰ্কতা অৱলম্বন কৰিব লাগিব। অফিচৰ কামত চলি থকা ৰাজনীতিৰ পৰা কিছু সকাহ পাব। পৰিয়ালৰ সদস্যৰ সৈতে বজাৰ আৰু বিশেষকৈ আনন্দত এটা বহু সময় আপোনালোকে কটাব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত উদাসীনতা আহিব পাৰে, সেইখিনি আহিবলৈ নিদিব। স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধলৈ লগতে জিৰণি লওক বুলি কৈছে। অলপ সাৱধানে আপোনালোকক সুস্থ কৰি ৰাখিব। গতিকে নিজৰ হেল্থৰ প্ৰতি ধনুৰাশি জাতক জাতিকাসকলে বহুত বেছি কেয়াৰফুল হ'ব লাগিব, বহুত বেছি গুৰুত্ব দিব লাগিব। স্বাস্থ্যৰ প্ৰতি বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। আজি ধনুৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক। সদায় ভালে থাকক, আপোনালোকে কুশলে থাকক। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মকৰ ৰাশি, আজি হৃদয়ৰ সলনি মনৰ সৈতে কাম কৰক। যিকোনো কাম কৰোঁতে আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত নল'ব, যিকোনো কাম নকৰিব। অলপ সাৱধানতাৰে বিশেষকৈ আপোনালোকৰ সকলো কাম সংগঠিতভাৱে কৰা হ'ব। শিশুৰ ভৱিষ্যতৰ বাবে কিছু পৰিকল্পনা কৰা হ'ব পাৰে। সাহসেৰে আপুনি সহজে অসম্ভৱ কামকো সম্ভৱ কৰি তুলিব পাৰিব। পৰিয়াল ব্যৱস্থাৰ সন্দৰ্ভত কিছু সমস্যা হ'ব পাৰে, কিন্তু সমস্যাবোৰ শান্তিৰে সমাধান কৰিব লাগিব বা সমাধান কৰক বুলি কৈছে। আজি শহুৱেকৰ লগত সম্পৰ্কত তিক্ততা আহিবলৈ নিদিব। ধ্যান ৰাখিব। খং আৰু আৱেগৰ পৰিৱৰ্তে যিকোনো ধৰণৰ সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰক বুলি কৈছে। সেইখিনি খং ৰাগে নহয় বা বেছি আৱেগত নহয়, সমস্যাখিনি আপোনালোকে শান্তিপূৰ্ণভাৱে ছল্ভ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত আজি ব্যৱসায়ত কৰ্মৰ যি পৰিৱেশ আপোনালোকৰ পক্ষ থাকিব। কিছুমান গুৰুত্বপূৰ্ণ কামত বিনিয়োগ কৰিলে আপোনালোকৰ ভৱিষ্যত সুৰক্ষিত হ'ব। এজন কৰ্মচাৰীৰ বাবে আজি কিন্তু আপুনি ডাঙৰ ক্ষতিৰ সন্মুখীন হ'ব পাৰে, গতিকে সাৱধান হ'ব বুলি কৈছে। আজি এই সময়খিনিত কৈছে যে পৰিয়ালৰ যি সদস্যসকলৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু মৰম থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব। বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত খাদ্যাভ্যাসৰ বিসংগতিৰ বাবে গেছ আৰু বদ হজমৰ ফলত পেটৰ বিষ হ'ব পাৰে, অভিযোগ থাকিব পাৰে। গতিকে ঘৰুৱা সামগ্ৰী সেৱনে আপোনালোকক কিছু ক্ষেত্ৰত
সুস্থ কৰি ৰাখিব খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব দিনটো দ্বিতীয় ধাত আজি আপুনি শিথিল মেজাজত থাকিব আপুনি আপোনালোকৰ জীৱনশৈলী অধিক উন্নত কৰিবলৈ চেষ্টা কৰিব আগবাঢ়ি যাবৰ বাবে বহুত বেছি চেষ্টা কৰিব কষ্ট কৰিব ঋণ দিয়া বা বিশেষকৈ ধাৰলৈ দিয়া টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে মহিলাসকলে ঘৰ আৰু বিশেষকৈ আপোনালোকৰ নিজৰ কৰ্মৰ মাজত সঠিক সমন্বয় বজাই ৰাখিব পাৰিব ঘৰুৱাৰ যিকোনো বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত আশা কৰাতকৈ অধিক ব্যয় হ'ব পাৰে কোনো বিশেষ পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰত আনৰ দ্বাৰা প্ৰভাৱিত নহ'ব আৰু আপোনালোকৰ কৰ্মৰ ক্ষমতাৰ ওপৰত কিন্তু বিশ্বাস ৰাখিব লাগিব যিকোনো ঠাইতে ধন ধাৰে দিয়াৰ আগতে ইয়াৰ ৰিজাল্ট নিশ্চিত কৰক কাৰোবাৰ টকা পইচা দিওঁতেও বহুত বেছি সাৱধান হ'ব লাগিব যাতে সেইখিনি আবদ্ধ হৈ নপৰে ব্যৱসায় ক্ষেত্ৰৰ উৎপাদনৰ লগতে বিপণন সম্পৰ্কীয় যোগাযোগৰ বৃদ্ধিৰ ওপৰতো গুৰুত্ব দিয়ক সংবাদ মাধ্যম আৰু অনলাইন কাৰ্যকলাপৰ জৰিয়তে আপুনি উৎকৃষ্ট তথ্য লাভ কৰাৰ সম্ভাৱনা আছে গতিকে সেইখিনি ক্ষেত্ৰত এটা শুভ দেখা পোৱা গৈছে এইবোৰৰ জৰিয়তে ব্যৱসায়টো অতি গতি লাভ কৰিব বুলি কৈছে বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'লে সকলোকে সুখ আৰু মনোৰঞ্জন দিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত দিনটো দ্বিতীয়াধলৈ পাৰস্পৰিক সম্প্ৰীতি বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ব্যস্ত থকাৰ বাবে বেছি সময় আপোনালোকে এই সময়খিনিত ভোকত নাথাকিব বেছি স্বাস্থ্য সম্পৰ্কে যিকোনো পুৰণি সমস্যাৰ পুনৰ উদ্ভৱ হ'ব পাৰে কোনো ধৰণৰ অসাৱধান নহ'ব লগে লগে চিকিৎসা গ্ৰহণ কৰক যদি হেল্থৰ বেছিকৈ প্ৰব্লেম চলি আছে নহ'লে সেইখিনি গৈ পাছত গৈ আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 যদিহে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক আপোনালোকে সকলোৱে ভালে থাকক কুশলে থাকক কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কিছুদিনৰ পৰা চলি থকা যিকোনো ধৰণৰ কনফিউজন বা অস্থিৰতাৰ পৰা আজি সকাহ পাব বুলি কৈছে আজি আপুনি পুনৰ শক্তি গোটাই নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব যদি আপুনি কাৰোবাক সময় বিশেষকৈ দিছে কিবা এটা কাম কৰিম বুলি সেই সময় অনুসৰি এই কামখিনি কৰাৰ বাবে চেষ্টা কৰক বুলি কৈছে সময় আপোনালোকৰ বাবে উত্তম পৰিস্থিতিৰ সৃষ্টি কৰিছে নিজকে বুজিবলৈ কিছু সময় উলিয়াওক কেতিয়াবা আপোনালোকৰ বিক্ষিপ্ত আৰু আৱেগিক স্বভাৱতে আপোনালোকৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত বিশেষকৈ ব্যৱসায়িক বিষয়ত পৰিস্থিতি আপোনালোকৰ পক্ষত বহু পৰিমাণে আছে গতিকে যিমান পাৰে কষ্ট কৰক চৰকাৰী বিষয়ত চলি থকা সমস্যাবোৰ বহু পৰিমাণে দূৰ হ'ব চাকৰিৰ পেছাদাৰীসকলৰ সহকৰ্মীসকলৰ সৈতে বেয়া সম্পৰ্ক থাকিব পাৰে গতিকে সাৱধান হ'ব যাৰ ফলত কাৰ্যালয় ব্যৱস্থাটো প্ৰভাৱ পৰিব পাৰে গতিকে কাৰো লগত তৰ্ক পেচাল কৰিব নালাগে নিজৰ কৰ্মৰ প্ৰতি ফ'কাছ দিয়ক গুৰুত্ব দিয়ক যিকোনো নেতিবাচক পৰিস্থিতিত বেয়া এটা চিটুৱেশ্যন দেখিছে সেইখিনি ক্ষেত্ৰত ধৈৰ্য আৰু সংযম বজাই ৰখাটো প্ৰয়োজন আছে নহ'লে কাৰোবাৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব ধৈৰ্য আৰু সংযম থকাটো প্ৰয়োজন আছে ঘৰখনত সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কটো কিবা এটা নহয় কিবা এটা বিচ্ছেদ থাকিব পাৰে ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগে নিজৰ কৰ্মশৈলী দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে আজি কুম্ভ ৰাশি জাতক জাতিকাসকলে পৰিয়ালৰ এজন সদস্যৰ বিশেষকৈ জ্যেষ্ঠ সদস্যৰ পৰামৰ্শত আপোনালোকৰ পুৰণি সমস্যাৰ সমাধান লাভ কৰিব পাৰে আজি আপোনালোকৰ যিকোনো চিন্তাৰ বিশেষকৈ যদি কিছুমান আছিল সেই চিন্তাখিনি বহুত বেছি অশান্তি দি আছিল সেইখিনিৰ পৰা কিছু আপোনালোকে সকাহ পাব আপোনালোকৰ বিপণন আৰু মিডিয়াৰ সম্পৰ্কে তথ্য অধিক বৃদ্ধি কৰক বুলি কৈছে কিছু কাম সময়মতে কৰিলে আপুনি সেইখিনি ক্ষেত্ৰত এটা অনুকূল ফল পাব বুলি কৈছে অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব নিজৰ শক্তি কৰ্মৰ ক্ষমতাক বিশেষকৈ বজাই ৰাখক বুলি কৈছে একে সময়তে এলাহৰ বাবে কিছুমান কামো অসম্পূৰ্ণ হৈ থাকিব পাৰে আজি বিত্তীয় বিষয়ৰ লগত জড়িত যিকোনো সিদ্ধান্ত সাৱধানে লওক বুলি কৈছে কাৰণ কিবা এটা ভুল হোৱাৰ সম্ভাৱনা আছে ব্যৱসায় বিষয়ত আজি যিকোনো নতুন কামৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাটো বিভ্ৰান্তিকৰ হ'ব পাৰে গতিকে কেৱল বৰ্তমান কাম কাজতে মনোনিৱেশ কৰক নিয়োজিত লোকসকলে নিজৰ যিকোনো প্ৰকল্পত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে বিশেষ কৃতিত্বও লাভ কৰিবলৈ গৈছে অনুশাসন আৰু সম্প্ৰীতি পৰিয়ালত থাকিব প্ৰেমৰ ক্ষেত্ৰত ইজনে সিজনৰ প্ৰতি সন্মান আৰু সহযোগিতাৰ ভাৱ ৰাখক বুলি কৈছে বৰ্তমান বতৰে কিন্তু আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে জীৱনসংগীৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো কিন্তু গুৰুত্ব দিব লাগিব বিবাহিত লোকসকলে তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে গতিকে স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে আজি এই সময়খিনিত খাদ্য আৰু বিশেষকৈ জীৱনশৈলী সংগঠিত কৰি ৰখাটো অতিকৈ দৰকাৰী বা প্ৰয়োজন আছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি অকণমান সময় উলিয়াই হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ কৈছে যে যিকোনো কাম কৰোঁতে মীন ৰাশিৰ জাতক জাতিকাসকলে সতৰ্কতা অৱলম্বন কৰিব লাগে একে সময়তে আজি কিছু ইতিবাচক কাৰ্যকলাপ হ'ব পৰিয়ালৰ এজন বিবাহযোগ্য সদস্যৰ বাবে এটা ভাল উপযুক্ত প্ৰস্তাৱ আহিব পাৰে আজি আপোনালোকৰ কিছুমান ৰাজনৈতিক যোগাযোগৰ দ্বাৰা আপুনি লাভান্বিত হ'ব পাৰে আপুনি আপোনালোকৰ পৰিয়াল আৰু ব্যৱসায়িক দায়িত্বৰ মাজত সঠিক ভাৰসাম্য ৰক্ষা কৰিব পাৰিব
সময় সঠিকভাৱে পৰিচালনা কৰক মনত ৰাখিব যিকোনো ঘনিষ্ঠ বন্ধু আৰু আত্মীয়ৰ সৈতে আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটিব নালাগে তাৰ প্ৰতি ধ্যান ৰাখক ইয়াৰ বাবে আপুনি উপযুক্ত প্ৰচেষ্টা চলাব লাগিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে দিনটোৰ প্ৰথম ভাগৰ পৰা সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব এলাহ আৰু অলসতাৰ দৰে অভ্যাস নিয়ন্ত্ৰণ কৰিব লাগিব এলাহে কিন্তু আপোনালোকক পিছ পেলাই দিব পাৰে গতিকে এলাহ ভাবুৰ মনৰ পৰা পৰিহাৰ কৰক ষ্ট্ৰংলি থাকক কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যা সমাধান কৰিব সেইখিনি ক্ষেত্ৰত ট্ৰাই কৰক বুলি কৈছে এলাহ ভাববোৰ লেজিনেছবোৰ মনত আহিবলৈ নিদিব স্থান নিদিব বুলি কৈছে একে সময়তে এই সময়খিনিত কৈছে যে ব্যৱসায়িক ব্যৱস্থা ভাল হৈ থাকিব দিনটোৰ প্ৰথম ভাগত কৰ্মচাৰীসকলৰ পৰা উপযুক্ত সহযোগিতা লাভ কৰাৰ সম্ভাৱনা আছে আজি অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ কৰিব নালাগে আপুনি নিজাববীয়াকৈ নল'ব সিদ্ধান্তবোৰ লওঁতে পাৰ্টনাৰশ্বিপত বিশেষকৈ যদি কৰি আছে আলোচনাৰ মাধ্যমেৰে সেইখিনি আগবঢ়াওক কোনো বিষয়ত উচ্চপদস্থ বিষয়ৰ সৈতে নিয়োজিত লোকৰ উত্তেজনা হ'ব পাৰে খং উঠাতকৈ আজি শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰক অবিবাহিত লোকৰ বাবে কিছু ভাল খবৰ হোৱাৰ সম্ভাৱনা আছে পাৰিবাৰিক যি পৰিৱেশ সুখদায়ক হ'ব এটা মনোৰঞ্জনমূলক অনুষ্ঠানো বনাব পাৰে বুলি কৈছে আজি দিনটোৰ প্ৰথম ভাগত এচিডিটিৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে খাদ্য আৰু ঔষধৰ বিশেষ যত্ন লওক যদি ঔষধ পাতি খাই আছে সেইখিনি টাইম টেবুল মেইনটেইন কৰি চলক বুলি কৈছে খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হওক বুলি কৈছে একে সময়তে কৈছে যে আজি বহু ধৰণৰ কৃতিত্ব পোৱাৰ সম্ভাৱনা আছে কিন্তু যিকোনো কাম কৰাৰ আগতে তাৰ বিষয়ে গভীৰ তথ্য লওক বুলি কৈছে ই আপোনালোকক কামসমূহ সৰ্বোত্তমভাৱে বিশেষকৈ কৰাৰ ক্ষেত্ৰত সহায় কৰিব সামাজিক পাৰিবাৰিক কাম কাজত আপুনি সুখৰ সময় কটাব আজি একে সময়তে বৰ্তমান সময় বিশেষকৈ দাবী হৈছে নিজকে ব্যৱহাৰিক কৰি ৰখা কেৱল নিজৰ কামত মনোনিৱেশ কৰক আনৰ কামত হস্তক্ষেপ আজি দিনটো ভুলতো বেছিকৈ নকৰিব অনাকাংক্ষিত পৰামৰ্শও কাকো নিদিব কাৰোবাক পৰামৰ্শ দিব পাছত গৈ আপোনালোকৰ ওপৰত বিশেষকৈ দোষাৰোপ কৰিব পাৰে কিছু ক্ষেত্ৰত পৰিৱেশ চাই পেলাই গতিকে সাৱধান হ'ব চুবুৰীয়া বা বাহিৰৰ মানুহৰ লগত কিবা এটা তৰ্ক পেচাল হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব শিশুৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কিছু সময় খৰচ কৰক আজি ব্যক্তিগত আৰু পাৰিবাৰিক বিশেষকৈ আপোনালোকে ইমান এটা গুৰুত্ব দিব নোৱাৰিব পাৰে বা সময় দিব নোৱাৰিব পাৰে বুলি কৈছে আজি বেছিভাগ কাম ঘৰৰ পৰা ফোন কল যোগে সম্পূৰ্ণ কৰিবলৈ আপোনালোকে ট্ৰাই কৰিব বুলি কৈছে আয়ৰ পৰিস্থিতি ভাল হৈ থাকিব ইনকাম হ'ব তাৰ তুলনাত বিশেষকৈ খৰচো হ'ব নিয়োজিত লোকে বৰ্তমান বদলিৰ বাবে চেষ্টা কৰা উচিত নহয় আজি বৈবাহিক জীৱনটো সুখী কৰি ৰাখিবৰ বাবে দিনটো দ্বিতীয়াৰ্ধটো চেষ্টা কৰিব লাগিব ইজনে সিজনৰ আৱেগক বুজি পাব লাগিব মনৰ ভাৱবোৰ বুজি পাব লাগিব কেনেকৈ প্ৰব্লেমখিনি সলভ কৰিব আলোচনাৰ মাধ্যমেৰে আগবাঢ়িলে উপকৃত হ'ব আজি পৰিয়ালৰ যিকোনো গুৰুত্বপূৰ্ণ কামো আপোনালোকৰ নিৰ্দেশনাত সম্পূৰ্ণ হ'ব পাৰে বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত জাংক ফুড পৰিহাৰ কৰক অত্যধিক সেৱনৰ বাবে স্বাস্থ্যৰ অলপ বেয়া হৈ থাকিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত যুৱক যুৱতীসকলে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বেছি আপোনালোকে জাংক ফুড পৰিহাৰ বিশেষকৈ নাখাব সেই ধৰণৰ বিশেষকৈ খাদ্যপাতি আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে বাহিৰৰ খাদ্যপাতিবোৰ খোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে একে সময়তে আপোনালোকৰ বাবে আজি নিজৰ মনোবল নিজৰ আত্মবিশ্বাস নিজৰ মনত কিন্তু ৰাখিব কিবা এটা কৰিব বিচাৰিছে কিবা এটা কামত আগবাঢ়িব বিচাৰিছে সেইখিনি ক্ষেত্ৰত সাহস লাগিব কনফিডেন্স লাগিব সংকাৰ ভয় সংকাৰবোৰ মনৰ পৰা আঁতৰাব লাগিব বুলি কৈছে নহলে পিছ পৰি যাব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে কেনেকৈ প্ৰব্লেমখিনি সলভ কৰিব পাৰে সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে গুৰুত্ব প্ৰদান কৰক যদি কাৰোবাৰ পৰা হেল্প লাগে সহায় লাগে বা আপুনি কিবা এটা কনফিউজন পাইছে জনাশুনা মানুহৰ পৰা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে উপকৃত হ'ব বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 অথবা ভাগ্যশালী সংখ্যা হৈছে 8 যদিহে নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গৰ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এইখন আপোনালোকে সহায় কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো ভালদৰে পাৰ হওক ভালে থাকক আপোনালোকে কুশলে থাকক ওম নমঃ শিৱায়